গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালেই। নমস্কাৰ সকলোকে, পূজা বৰা ইউটিউব চেনেলটো এটা ব্লগলৈ স্বাগতম জনাইছোঁ, লগতে ফেচবুক পেজলৈকো আৰু আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালেই। ভাল মানে গৰমত আৰু দেখিছে অৱস্থা মানুহৰ কেনেকুৱা বেয়া হৈছে। এতিয়া 10:30 বাজিলে। ভিতৰৰ পৰা ওলাই আহিলোঁ বাহিৰলৈ, মানে গছৰ তলত নবহাকৈ নোৱাৰোঁ থাকিবলৈ, যিহেতু ইমান গৰম আৰু আমাৰ টিঙৰ ঘৰ দেখিছে চাপৰকৈ, সেই গতিকে আৰু মানে নোৱাৰি ভিতৰত সোমাই থাকিবলৈ। এয়া ছাগলীকেইটা দেখিছেনে, ইমানেই বেবাই আছে, মানে গৰমত থাকিব নোৱাৰা হ'লগৈ। আৰু এইফালে এয়া দেউতাও চকী টকী লৈ আহিছে। এতিয়া দিনটো মানে আমি বাহিৰতে এনেকৈ গছৰ তলতে থাকিম আৰু ভিতৰত সোমোৱা কোনো ছিষ্টেম নাই আৰু, মানে যেতিয়ালৈকে বেলি নবহেগৈ। এয়া এইফালে আমাৰ দেহা বহি আছে আৰু এইফালে আমি বহি আছোঁ এনেকৈ গছৰ তলত। এতিয়া 10:30 11টা বাজিব হ'লে। এফালে মায়ে ভাত বনাই আছে আৰু এইফালে বনাইছে মাছ। মায়ে মাছ আনিছিলে, মাছ ভাজি আছে। তাৰপাছতে আৰু এইফালে এয়া দেখিছেনে ছোৱালী, এইটো হৈছে ছোৱালীৰ ঘৰ। মানে দিনটোলৈ সি এই তম্বুৰ তলতে থাকে, যিহেতুকে বহুত মানে ৰ'দ ন, ফেনৰ হাৱাও নহয়, পূৰা গৰম হৈ যায় ফেনৰ হাৱাও, ভিতৰত সোমোৱাব নোৱাৰি। এইফালে দেউতাই বনাই আছে বিচনী আৰু এইফালে চাক দুইজনী খেলি আছে। এয়া জোলনাত জ্বলি আছে আৰু উপায় নাই, কি কৰিব, তাই টোপনি গ'লেও ইয়াতে শুৱাই দিওঁ। দিনত এইফালে থাকিব নোৱাৰিলোঁ ৰ'দৰ উৎপাতত, আৰু ভালেই হ'ল যে ৰাতি বৰষুণ এজাক আহিলে। বৰষুণ লাগে, কিন্তু এয়া দেখিছেনে আমাৰ ঘৰৰ অৱস্থা কি হ'ল। মানে বৰষুণ আহি একদম পূৰা এই টিংখন দেখিছেনে, বতাহ মাৰি টিংখন কি কৰিলে ওপৰৰ পৰা একদম পূৰা মানে যিটো টিঙৰ হেৰিয়ত সোমোৱাই থোৱা আছিলে বাঁহৰ পৰা পূৰা তললৈ নমাই দিলে, বতাহত নামি গ'ল। আৰু বৰষুণ পৰি গোটেই আলনা শেষ, মানে গোটেই ভিতৰত মানে নদী হৈ আছে আৰু একদম নক'ব আৰু। এইফালে বৰষুণ লাগে বুলি কওঁ, কি ক'ম আৰু। এইফালে বৰষুণ দিলেও বিপদ, এইফালে ৰ'দ দিলেও বিপদ, আৰু আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণেতো চবফালেই বিপদ। ৰ'দ দিলেও ভিতৰত থাকিব নোৱাৰোঁ, বৰষুণ দিলেও ভিতৰত থাকিব নোৱাৰোঁ, একেই গতি হয়গৈ আমাৰ। গুড মৰ্ণিং, আজি নেক্সট দিনাখনৰ ৰাতিপুৱা হয়। কেইটামান কাপোৰ কানি আছিলে ধুবলগীয়া, ধুলোঁ। আৰু যিহেতুকে কালি বৰষুণতো মানে একদম পূৰা ধুই দিলে কাপোৰ, নক'ব আৰু। আধাখিনিহে ধুলোঁ, মানে এতিয়া মই এনাৰ্জি পূৰা শেষ, মানে এইকেইদিন গৰমে পূৰা ৰ'দে এনাৰ্জি খাই দিলে আৰু। ইমানে ভাগৰ লাগিছে, মানে কাপোৰকেইটা ধুই মেলি একদম অৱস্থা বেয়া হৈ গৈছে। আৰু আজি খুব ভাল লাগিছে, বতৰ আজি ঠাণ্ডা, বৰষুণো অহা নাই, কিন্তু ঠাণ্ডা বতাহ মাৰি আছে আৰু ৰ'দো নাই। এনেকুৱা ধৰণৰ হৈ থাকিলে বতৰটো খুৰা নক'ব আৰু, কি যে মজা লাগে। বাহিৰখনলৈ ওলাই কিবা এটা ভাল লাগিছে, মানে একদম বুজাব নোৱাৰা। ইমান দিন ৰ'দৰ তাপ খাই মানে একদম অৱস্থা বেয়া হৈ গৈছেগৈ। আৰু দুদিনমান হোৱা হ'লে চাগৈ একদম পূৰা কাউৰী নিচিনা ক'লাই হৈ থাকিবলগীয়া হয় আৰু। এইফালে দেখিছেনে আমাৰ ছোৱালী, ইয়াক মানে এতিয়া এইকেইদিন বাহিৰত জোলনাত এনেকৈ দি এতিয়া এই ভিতৰত নথকা হ'লগৈ। এতিয়া ইয়াক জোলনাত দিব লাগে। এই জোলনাত বাহিৰত ওলাই দিয়াৰ লগে লগে এয়াই দেখিছেনে কি উৎপাত কৰি খেলি আছে। এইকেইদিন গছৰ তলত জোলনাত জুলি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই।